3 অক্টোবৰ পৰা ৰাজ্যত আৰম্ভ হ'ব আৰক্ষীৰ নিযুক্তি পৰীক্ষা। আমি জনাইছো এই মুহূৰ্তত 3 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব আৰক্ষীৰ নিযুক্তিৰ পৰীক্ষা। মুঠ ৫,৫৬৩টা পদৰ বাবে প্ৰথম পৰ্যায়ত শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। অসম আৰক্ষীৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিব উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলে। আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ গাঁৱে ভূঞে এতিয়া প্ৰাৰ্থীসকল ব্যাপক অনুশীলনত তেওঁলোক ব্যস্ত হৈ পৰিছে। তেওঁলোকৰ ব্যস্ততাৰ অন্ত নাই। ইতিমধ্যে 23 ছেপ্টেম্বৰৰ পৰা ৱেবছাইটত উপলব্ধ হৈছে এডমিট কাৰ্ড। এডমিট কাৰ্ড লাভৰ পিছতে দুগুণ উৎসাহেৰে অনুশীলনত ব্যস্ত হৈ পৰিছে প্ৰাৰ্থীসকল। নগাঁও ৰাইডঙীয়া কৰচং শ্বহীদ স্মৃতি খেলপথাৰত অনুশীলনত ব্যস্ত হৈ আছে একাংশ প্ৰাৰ্থী। তাৰে কিছু দৃশ্যাৱলী দেখুৱাইছো। নগাঁও মৰিগাঁও জিলাৰ বহু যুৱক যুৱতী একেলগে তেওঁলোক অনুশীলনত ব্যস্ত হৈ পৰিছে। অসমৰ অন্যান্য জিলাতো এনেদৰে কঠোৰ অনুশীলন চলি আছে বৰ্তমান আৰু প্ৰাৰ্থীসকলে তেওঁলোকৰ শাৰীৰিক কষ্ট কৰিছে, অধ্যয়নত ব্ৰতী হৈ পৰিছে। আমি বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশ আপোনালোকক কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে নগাঁও মৰিগাঁৱৰ পৰিৱেশ। নগাঁও মৰিগাঁৱৰ যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোক উত্তীৰ্ণ হ'ব পৰীক্ষাত, কিন্তু তাৰ পূৰ্বে এয়া চাওক শাৰীৰিক কচৰত লগতে অনুশীলনত তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমাৰ এই কোচিং স্মৃতি শ্বহীদ খেলপথাৰতে অনুসৰণ কৰি আছোঁ আৰু সকলো বহুত দূৰৰ পৰা অহা বুলি ক'ব পাৰি। বৰদোৱা, ভোমাগুৰি, আপোনাৰ কাখজোৱা প্ৰায় 5-10 কিলোমিটাৰ মানে দূৰৰ পৰা অহা যোৱা কৰে আৰু যথেষ্টখিনি কষ্ট হৈছে, কিন্তু অলপ মনটো কেতিয়া ভাল লাগিছে। 23 ছেপ্টেম্বৰ এডমিট ওলাইছে আৰু 3 অক্টোবৰৰ পৰা মানে ষ্টাৰ্ট হ'ব আৰু ইণ্টাৰভিউৰ বাবে, আৰু তাৰ বাবে সাজু হৈছোঁ। আমি একেলগে সকলো অনুসৰণ কৰি আছে আৰু এনেকৈ প্ৰায় আমি সকলো নগাঁও আৰু মৰিগাঁও দুইখন ডিষ্ট্ৰিক্ট মিলাই পেলাই একেলগে প্ৰায় ছমাহৰ পৰা আমি একেলগে প্ৰেক্টিছ কৰি আছোঁ। ভাল লাগিছে। 3 অক্টোবৰৰ পৰা আজি আমাৰ পুলিচ ৰিক্ৰুটমেণ্ট হ'ব, সেইটো কাৰণে আমি সকলোৱে একেলগে প্ৰেক্টিছ চলাই আহি আছোঁ। সাজুটো আমাৰ ক'ব গ'লে প্ৰায় 400-500 তেনেকুৱা হ'ব। এবাৰ আগতকৈ আমি বেছি প্ৰেক্টিছ কৰিছোঁ, যিহেতু যোৱাবাৰ আমাৰ প্ৰায় পইণ্টৰ কাৰণে 1 নম্বৰ 2 নম্বৰ সেনেকুৱা কাৰণে ৰখি গৈছিলে মেৰিট লিষ্টত। চ' এবাৰ আগতকৈ যাতে আমি এবাৰ ভালদৰে দিম সেইটো